ককাইদেউ ককাইদেউ তই চিন্তা নকৰিবি কি কৰিবি ক উপায় নাই তাই যে এনেকুৱা কৰিব কোনে ভাবিছিল কচোন হা তই ভাবিছিলি নে মই ভাবিছিলো নে ওচৰ চুবুৰীয়াই ভাবিছিল ককাইদেউ তাই এনেকুৱা এটা কাম কৰিব বুলি আমিতো সকলোতো ভবা নাছিলো তই তাইৰ কাৰণে কম ত্যাগ কৰি নে গোটেই সম্পত্তি তই নষ্ট কৰিলি কিন্তু তই শেহত কি কামটো কৰিলে চাচোন হয় ককাইদেউ বৰ দুখ লাগিছে অকল তোৰে দুখ লগা নহয় মোৰো দুখ লাগিছে ওচৰ চুবুৰীয়াও দুখ লাগিছে গতিকে এতিয়া ভাবি চিন্তি কি লাভ আছে কচোন সেয়া চিন্তাটো একেবাৰে এৰি দে ককাইদেউ তই এতিয়া তোৰ নিজৰ দেহাটোৰ কথা চিন্তা কৰ বুজিছ ককাইদেউ মই আছোঁ নহয় মাজে সময়ে মই আহি থাকিম তোৰ খা খবৰ লৈ থাকিম তই সেইটো চিন্তা একেবাৰে নল'বি ককাইদেউ বুজিছনে মই আছোঁ নহয় মই তোক যি কৰিব লাগে কৰি থাকিম সকলো সময়ত আহিব নোৱাৰোঁ ঠিক কিন্তু মাজে সময়ে মই এনেকৈ আহি তোৰ খা খবৰ লৈ থাকিম আৰু ঔষধ পাতি কি লাগে সেইখিনিতো মই জানোৱেই তই কি ঔষধ খাওঁ মই সকলোখিনি ব্যৱস্থা কৰিম যেনেধৰণে পাৰোঁ আৰু তই এই সেইটো লৈ মনত একেবাৰে দুখ নকৰিবি ককাইদেউ তই মোৰ কথাটো মান ককাইদেউ হয় এই মানুহজনক যে কি গতি কৰিলে নহয় ছোৱালীজনীয়ে ইমান কষ্ট কৰিলে তাইক সৰুৰ পৰাই তাইক কমখন কষ্ট কৰি ডাঙৰ দীঘল কৰিলে কিন্তু তাই অকণো বুজি নাপালে দেউতাকৰ কথা বৰ দুখ লাগে এতিয়া তাৰ মুখলৈ চালে নহয় মোৰ কিবা লাগি যায় ককাইদেউ ককাইদেউ তই থাক মই অকণ আহোঁ মই আহোঁতে এপাক সোমাই যাম দেই মোৰ অকণ দেৰি হৈছে দেই ককাইদেউ হ'ব চিন্তা নকৰিবি তই সেয়া চিন্তা একেবাৰে দেই ককাইদেউ মই আহিছোঁ এই মই ককাইদেউ ওচৰলৈ আহিলোঁ ৰাতিপুৱা চাহকণ দি থৈ গৈছিলোঁ এই এতিয়া বোলো কাঁহী বাতিকেইটা লৈ যাওঁগৈ সেইকাৰণে আহিলোঁ তাকে ময়ো এপাক সোমালোঁ মই মাজে সময়ে সোমাই খা খবৰ লৈ থাকোঁ কি কৰিবি কচোন ছোৱালীজনীয়ে অন্তৰ কম দুখ দিলেনে তাই ডাক্তৰ হৈ এনেকুৱা এটা কাম কৰিব পাৰে কচোন হয় দেই তাই ডাক্তৰ হৈনো বাৰু এনেকুৱা কাম কৰেনে এই মানুহটোৰ কথা তাই অকণো চিন্তা নকৰিলে এই বাপেকিটোৱে ইমানখিনি কষ্ট কৰিলে সেই কথাখিনি তাই বুজি নাপালে পঢ়া শুনাৰ কি মূল্য আছে কচোন এজনীয়ে ছোৱালী আগলৈ নাই পিছলৈ নাই এই বাপেকটোৱে সৰুৰ পৰা আমিতো দেখি আছো তইতো দেখি আছ চাচোন কিমানখিনি কষ্ট কৰিলে কিমানখিনি চেক্ৰিফাইচ কৰিলে কিন্তু তাই বুজি নাপালে এতিয়া ডাক্তৰ হৈ সকলোবোৰ পাহৰিলে তাই এনেকুৱা এটা কাম কেতিয়াও কৰিব নালাগিছিলতো এতিয়া চাওকচোন অৱস্থাটো তাৰ কেনেকুৱা হৈ গৈছে ককাইদেউটোৰ অৱস্থা এই মইহে মাজে সময়ে সেই খোৱা বস্তু আনি পেলাই খুৱাই থৈ যাওঁ খুব ভাল কৰ ময়ো মানে এতিয়া মাজে সময়ে ময়ো আহোঁ বাৰু ঔষধ পাতি কি খাই সি মই জানোৱে নহয় আনি পেলাই দিওঁহি এতিয়া তাকে মই তাক কৈ আহিছোঁ আৰু সি বুজি পাইছেনে নাই আৰু কেনেকেনো কবি হয়নে নহয় তথাপি মই আহোঁতে ঔষধ কেইটামান আৰু এই কিবা আৰু খোৱা বস্তু কেইটামান লৈ আহিম আৰু তাকে এই ছোৱালীজনীয়ে যদি অকমান বুজি পালেহেঁতেন সেই ককাইদেউটোৱে তাইৰ লগত একে গোটেই মাটি বাৰী চব শেষ কৰিলে ৰচোন তোলে ফোন কৰে নেকি কেতিয়াবা নকৰে একো নকৰে মোলে ফোন এসময়ত দেখোন তোৰ তাতে গৈ পেলাই বহি খাই মেলি ধেমালি ফূৰ্তি কৰি তাই থাকেগে তাই যে এইটো ঘটনা কৰিব তথাপিতো মোক নকলে এই আমাৰ ঘৰতে থাকেগে তথাপিতো নকলে আৰু এতিয়া ফোন ফান একো নকৰে আজিলৈকে কৰা নাই কৰা এই বাপেকিটো এনেকুৱা অৱস্থা হৈছে তাইতো অকণ খবৰ খাতি এটা ৰাখিব পাৰে কি জাতৰ ছোৱালী নহয় ডাক্তৰ হৈছে বাৰু গম পাব ঈশ্বৰ আছে নহয় গতিকে ইয়াৰ ফল নিশ্চয় পাব ঠিক আছে তই যা মই আহোঁগে দেই হ'ব ককাইদেউ তই বাৰু এনেকে থাকিলে হয়নে তাই যে সেই ঘটনাটো কৰিলে বুলিয়ে তাই কথা চিন্তা কৰি এনেকে থাকিলে হয়নে বাৰু কচোন তই নিজৰ মনোবলটো অকমান ডাঠ কৰচোন তই নিজে ভাল হ'ব লাগিব তই এইবিলাক কথা বাদ দে তই ভাল কথা চিন্তা কৰ তাই কথা নাভাবিবি তাই তোৰ ছোৱালী নহয় সেইবিলাক কথা ভাব গম পাইছনে তই যে নিজৰ স্বাস্থ্যটো কেনেকুৱা হৈ গৈছে বাৰু ককাইদেউ তই এনেকে থাকিলে বাৰু কমখন তই নিজকে কষ্ট দি আছনে বাৰু কচোন ককাইদেউ তই কিবা খাবি নেকি বাৰু তই কি খাবি বাৰু কচোন ককাইদেউ এই আমাৰ মুখলৈ চাই তই কচোন আমাৰ মুখলৈ চাই তই একেষাৰ মাতচোন মাতি পেলাই ক আমি মই এইটো খাম সেইটো খাম মোক ক নাই এবাৰ তই এইজনী কথা ভাবে নেকি তই এইটো তোৰ কথা নাভাবিলে তই তাইৰ কথা ভাবি এনেকুৱা অৱস্থা হ'ব লাগেনে তই নিজকে এনেকুৱা কৰি পেলালি বাৰু কচোন তই প্ৰেছাৰ ষ্ট্ৰক কৰি পেলালি তই ইমান চিন্তা কৰিলি তাইৰ কথা তই নিজৰ কথা চিন্তা কৰ ককাইদেউ নিজৰ কথা চিন্তা কৰ এতিয়া তই কি খাবি কি ববি একো ক'ব নোৱাৰা হৈ গলি হয় দে তই
মই যদি এনেকে থাকো কি হ'ব বাৰু মোৰ বৰ ডাঙৰ চিন্তা হৈ যায়গে গম পাইছনে তইতো অকলে অকলে থাকো আমি কোনোবা সময়তহে আহো সেই অকলে থকা সময়খিনিতে যদি কিবা এটা হৈ যায় কি হ'ব বাৰু তই কিয় আহিলি ইয়ালে তই গেটৰ বাহিৰতে থাক একদম ভিতৰ নোসোমাবি বুলি কৈছো নহয় তই গেটৰ বাহিৰত থাক ঐ তই ইয়ালে কি কৰিবলৈ আহিছ এতিয়াতো অহাৰ কাৰণ কি হা তই যিটো পৰিস্থিতি যিটো ঘটনা কৰিলি তাৰপিছত তোৰ দেউতাৰ কি হ'ল জান দেউতা কি হ'ল এতিয়া সুধিবলৈ আহিছ হা তোক সেই মানুহটোৱে ইমান কষ্ট কৰি পঢ়াই শুনাই ডক্টৰ কৰিলে তাৰপিছত তই দেউতাক কি পৰিণাম দিলি তাৰ বিনিময়ত কি পৰিণাম দিলি তোৰ কথা চিন্তা কৰি কৰি দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল জান দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল তই এই ছমাহ ধৰি বাপেৰক খবৰ নোলোৱাকে আছ হা বাপেৰে কি কৰিছে খাইছে বৈছে নে নাই কি হৈছে সেয়া খবৰ ৰাখিছ কিন্তু বাপেৰে তোৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিলে গম পাইছনে তোৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিলে আৰু তই এটা কথা বাপেৰৰ কথা চিন্তা নকৰিলি তই বাপেৰৰ কথা চিন্তা নকৰিলি হা ডক্টৰ হৈ তই কি শিক্ষা ললি তালৈকে তই ডক্টৰ হৈছিলি হা ইমান এনেকুৱা এটা ডাঙৰ ঘটনা কৰিলি তই তালৈকে ডক্টৰ হৈছিলি দেউতাটোৱে তোৰ কথা চিন্তা কৰি কৰি দিনে ৰাতিয়ে যি অৱস্থা হ'ল সেইবিলাক কথা তই অকণো নাভাবিলি দেউতাৰ প্ৰেছাৰ ষ্টক হ'ল কান্দি দেখুৱাবলৈ আহিছ এতিয়া কান্দি দেখুৱাবলৈ আহিছ ছমাহে দেউতাৰ কথা তোৰ মনত নপৰিল এবাৰো তোৰ দেউতাৰ কথা মনত নপৰিল দেউতা তোৰ কি হৈছে ককাইলে তই বচোন নুঠিবি তই পৰি থাকিবি নুঠিবি তই বহি থাকচোন পেহী দেউতা কি হৈছে সুধিব আহিছ তই দেউতাই কিমান কষ্ট কৰিব হ'লে দেউতা মাটি বাৰী বেছি এয়া দেখিছো নহয় ভগা ঘৰত দেউতাই আছে তোৰ কাৰণে কিমান কষ্ট কৰি তোক পঢ়ালে তাৰপিছত ডক্টৰৰ সৈতে এদিনহে ঘৰলৈ আহিলে তাৰপিছত তই পলাই গুচি গলি দেউতাৰ কথা চিন্তা কৰিলি এদিনমানলৈ আহিলি যেতিয়া তই পলাই গলি বুলি গম পালে দেউতাই তেতিয়াই তোৰ দেউতাৰ প্ৰেছাৰ ষ্ট্ৰক হ'ল পেৰালাইচিছৰ নিচিনা হৈ গ'লগৈ উঠিবই নোৱাৰে গাঁৱৰ ইঘৰে সিঘৰে আহি তোৰ দেউতাক ভাত দিয়ে চাহ দিয়ে কাৰণ কোনে দিব কোনে খুৱাব চবেই গাঁৱৰ মানুহখিনিয়ে চাই আছে মানুহটোৰ অৱস্থা দেখিছ আৰু তোৰ ওপৰত মোৰ একদম ঘৃণা উপজিছে জাননে তই ডক্টৰনী হৈ তই এইটো কাম কৰিলি হা তোৰ ল'ৰাটো যদি ভালেই লাগিছে তই দেউতাক নক'লে কিয় দেউতাইতো তোক কেতিয়াও বিয়া নিদিওঁ বুলি নক'লেহেঁতেন চাই চিতি আছে কাৰণে দেউতাই এনেকুৱা হৈ আছে গম পাইছ এই ছমাহত তোৰ দেউতাৰ কথা এবাৰ মনত নপৰিল তাৰ কাৰণে দেউতাই তোক তুলিছিলে দেউতাৰতো আৰু কোনো সন্তান নাছিলে তইহে আছিলি